কফিখিনি বনাবলৈ প্ৰথমতে আমি এটা বাটিত কফি লৈছোঁ 2 চামুচ, চেনি লৈছোঁ, ইয়াত কুহুমীয়া গৰম পানী লৈছোঁ। এতিয়া এই কাপটোত চামুচখনেৰে জোখমতে কফিখিনি দি লৈছোঁ। এতিয়া ইয়াত চেনিখিনি এড কৰিম। আপোনালোকে নিজৰ জোখমতে চেনিখিনি ল'ব পাৰিব। ইয়াতকৈ কমকৈ খালে কমকৈ আৰু বেছিকৈ খালে বেছিকৈ ল'ব পাৰিব। এতিয়া আমি চামুচখনেৰে 2 চামুচ পানী দি ল'ম, যাতে কফি আৰু চেনিখিনি আমি ভালদৰে ফেটি ল'ব পাৰোঁ। দেখিছেনে? আপোনালোকে এইটো জোখত পানীখিনি দি ল'ব। এতিয়া এইখিনি ৰংটো পাতল হোৱালৈকে ফেটি থাকিব লাগিব। ৰংটো আগতকৈ পাতল হ'বলৈ আৰম্ভ কৰিছে। এতিয়া এইখিনি আকৌ ফেটি থাকিম। কফিখিনি ফেটোতে ইয়াৰ কালাৰটো চেঞ্জ হ'ল আৰু এইখিনি ডাঠ হৈও পৰিছে। বেছি ডাঠ হ'লে আপোনালোকে অকণমান পানী দি ল'ব। এতিয়া এইখিনি প্ৰায় ফেটা হৈ গৈছে, চেনিখিনিও ভালদৰে মিহলি হৈ পৰিছে। মই আৰু অলপমান ফেটি লৈছোঁ, যাতে চেনিখিনি ভালদৰে মিহলি হৈ যায়। দেখিছেনে কফিখিনি কিমান ধুনীয়া হৈ পৰিছে? লগতে কফিখিনি ফুলি গৈ পৰিমাণতো বহুতখিনি হৈ গৈছে। এতিয়া এইখিনি কফি বনাবলৈ একেবাৰে ৰেডি হৈ গৈছে। এতিয়া আমি নেক্সট ষ্টেপলৈ আগবাঢ়ো ব'লক। এতিয়া আমি গাখীৰখিনি গৰম হ'বলৈ দিলোঁ। তাৰপিছত আমি আন এটা কাপ লৈ ফেটি লোৱা কফিখিনিৰ পৰা আধা তাত দি ল'ম। এতিয়া গৰম কৰি লোৱা গাখীৰখিনি 2টা কাপতে প্ৰয়োজন অনুসাৰে দি ল'ম। গাখীৰখিনি দি লোৱাৰ পিছত চামুচেৰে ভালদৰে লৰাই দিলেই আমাৰ কফি খোৱাৰ বাবে ৰেডি হৈ যাব। ময়ো গাখীৰখিনিৰ লগত কফিখিনি একেলগে মিহলাই ল'লোঁ ভালদৰে চামুচেৰে। এতিয়া আমাৰ কফি ৰেডি হৈ গ'ল।
তাৰপিছত মই দুয়োটা কাপৰে ওপৰত অকণ অকণ কফি পাউডাৰ ছটিয়াই পৰিৱেশন কৰিলোঁ।